গুড মৰ্ণিং। মই আছোঁ এতিয়া বগলী ৰঙাৰী জাগত বাৰ্ডিং কৰিম বুলি আহিছোঁ আজি অকলে। চ' নাজানো কেনেকুৱা হয়, যদি দুই এটা ভাল চৰাই পাওঁ দেখুৱাব ট্ৰাই কৰিম। মই পূৰা ওচৰতে আছোঁ আমাৰ কেম্পৰ পৰা, তেছিয়া কেম্পৰ পৰা। সাধাৰণতে আমি বৰুৱাদা অৰ্পণ এনেকৈ কৰি চব কলদা এনেকৈ মিলি আহোঁ, কিন্তু আজি মই অকলে আহিছোঁ কি পাওঁ চাওঁ বুলি। অলপ চাওঁ কিনো পাওঁ। আজি বতৰটো বহুত ধুনীয়া, কাৰণ কেলৈ ৰ'দ দিছে যদিও ডাৱৰীয়াও কৰি আছে। চৰাইবোৰে সেইকাৰণে ধুনীয়া মুভমেণ্ট কৰি আছে আৰু বিভিন্ন চৰাই মাত শুনি আছোঁ মই। কেমেৰাটো ধৰিবলৈ মানুহ এজন লাগে, তেতিয়া ভাল হয় ভিডিঅ'বোৰ। একো নাই, আমি ইয়াতে এটা হাইট বনাইছিলোঁ যোৱা বছৰ। এই হাইটটোত আমি প্ৰায় 150, হাইটটোত বুলি নহয়, হাইটটোত 78 স্পেচিছ, আৰু গোটেই আমি ফৰেষ্টখনত বাহিৰে ভিতৰে প্ৰায় 150টামান প্ৰজাতিৰ চৰাই পাইছোঁ। মই এতিয়াও চৰাই মাত শুনি চৰাইটো চিনি পাব পৰা হোৱাগৈ নাই। দেখিলে চৰাইটো চিনি পাওঁ ভালকৈ, যদি সূক্ষ্মভাৱে অবজাৰ্ভেশ্যন কৰোঁ, কিন্তু চৰাই মাতটো শুনি চিনি পাব পৰা হোৱাগৈ নাই। সেইটো আৰু অলপ সময় লাগিব, শিকি আছোঁ। ইয়াতে কেইটামান ইণ্ডিয়ান হোৱাইট আই এই গছজোপাত ঘূৰি আছে। এক মিনিট হয় নহয়, মই চাই লৈছোঁ কেমেৰাটোত অলপ। একচুৱেলি মই মাত শুনি ভাবিছিলোঁ এইকেইটা ইণ্ডিয়ান হোৱাইট আই হয় বুলি। হয়, ইণ্ডিয়ান হোৱাইট আই আছে। চৰাইখিনিৰ নামখিনি মই মনত ৰাখিব লাগিব, কাৰণ মই এতিয়া চেক লিষ্ট বনোৱা নাই। চেক লিষ্ট লাষ্টত বনাম। ইয়াতে বিভিন্ন প্ৰজাতিৰ পখিলাও পোৱা যায়। যিসকলে পখিলা ভাল পায় বা পখিলা চাব জানে, তেওঁলোকৰ কাৰণে আমাৰ ৰিজাৰ্ভখন অতি প্ৰিয় হ'ব বুলি মই ভাবোঁ। এইটো এটা নলা শুকাই গৈছে এতিয়া। যোৱা ৰাতি দিয়া বৰষুণত অলপ অলপ ক'ৰবাত পানী আছে।
আকৌ ৰ'দটো ওলাই গ'ল। কিবা কিবি আছে চাই লওঁ কি আছে। ৰেড ভেণ্টেড বুলবুল বলে আৰু গোটেইকেইটা ৰেড ভেণ্টেড বুলবুলে আছে। জোগাত আছে। কেইবাটাও প্ৰজাতিৰ চৰাই পাইছোঁ। এটা এইটো চেষ্টা ৰেডেড বিটা ব্লেক ক্ৰেষ্টেড বুলবুল আছে। ব্লেক ক্ৰেষ্টেড বুলবুলৰ এটা ফটো উঠাম। কিবা বাৰ্বলাৰো আছে ট্ৰাই চাবৰ কাৰণে। গৰম দিনকেইটাত বহুত বেয়া জোক আৰু মহৰ পৰা। বহুত জোকে খায়, অন্যখনত বহুত মহে খায়, বহুত অসুবিধা হয়। আচলতে হাবিখনলৈ এনেকুৱা দিনত আহিবলৈ ভাল, কাৰণ এনেকুৱা দিনত হাতীবোৰ ওচৰত নাথাকে, কিন্তু মহ জোকে কামুৰি শেষ কৰে। ইয়াৰ পাছৰ পৰা আৰু একমাহমানৰ পাছৰ পৰা, একমাহ নহয় আৰু 10 দিনমানৰ পাছৰ পৰা হাতীখিনি ইয়ালৈ আহি যায়, জোকৰ সংখ্যাও কমি যায়। তেতিয়া কিন্তু ইয়াত অলপ ভয়ো হয়। এতিয়া ভয় নাই, যিহেতু বৰ্তমানলৈকে ইয়াত হাতী স্পট কৰা নাই আমি এইকেইদিন ঘূৰি।
গতিকে অকলে আহিব পাৰি। এটা সুন্দৰ পখিলা উৰি গৈছে, বহুত পখিলা আছে ইয়াত। এইটো কল দি থকাটো হৈছে, যিটো মাটি আছে সেইটো হৈছে pinstripe tit bubbler. এজোপা ডাঙৰ জুৰি আছে ইয়াৰ কাষত, এজোপা প্ৰকাণ্ড জুৰি। কেতিয়াবা মোৰ ফটোবোৰত হয়তো দেখে আপোনালোকে, বা মই দেখাব ট্ৰাই কৰিম। কিন্তু মই এতিয়া এডোখৰতে ৰৈ ধুনীয়াকৈ চৰাই কেইটামান চাম। Blue-throated barbet. গৰম।
আচলতে আমি এনেদৰেই চৰাই চাওঁ, চাইলেণ্টলি আহিব লগা হয় জংঘলত। এতিয়া আপোনালোকক দুই এষাৰ কথা কৈ থাকিব লগা হৈছে, কিন্তু আমি যেতিয়া জংঘলত আহোঁ তেনেকৈ কথাও ক'ব নোৱাৰোঁ। চুপ চাইলেণ্টলি আহি পখিলা চাওঁ আৰু কি চৰাই দেখোঁ তাক ফটোগ্ৰাফ কৰিব ট্ৰাই কৰোঁ বা আইডেণ্টিফাই কৰিব ট্ৰাই কৰোঁ। বহুত প্ৰজাতিৰ পখিলা আছে, চৰাই যিমান আছে তাতকৈ বেছি চাগে পখিলা আছে, কিন্তু মই পখিলা আইডেণ্টিফাই কৰিব নাজানো। দুই এটা জানো, ফেৰিছ পিকক হওক বা নেশ্যনেল বাটাৰফ্লাই, মই দুই চাৰিটা জানো, কিন্তু বাকীখিনি মই নাজানো। এইজোপাই প্ৰকাণ্ড জুৰিজোপা। এই জুৰিজোপাত প্ৰায় ওপৰত প্ৰায় 15-20 বাহমান মৌ আছিলে, সেইখিনি এতিয়া উৰি গ'ল। ককৌ চৰাইকেইটাই কল দি ঘূৰি ফুৰিছে। এইবোৰত হয়তো সাপৰ বাহ আছে। আজিলৈকে আমি লগ পোৱা নাই, কিন্তু সাপ আছে বুলি মানুহে কয়। ইয়াতে যিখিনি মানুহ আহি থাকে তেওঁলোকে দেখা পায়, গতিকে ইয়াত নিশ্চয় সাপ আছে ভিতৰত। ভাল কথা, চব থাকিব লাগে। কিমান ধুনীয়াকৈ বস্তুটো ছেটিং হৈ গৈছে এফালৰ পৰা গছবোৰ। জংঘলত এই সময়টোত আহি ভাল লাগে, কাৰণ এতিয়া দুপৰীয়া সময়, প্ৰায় 12টামান বাজিছে চাগে। 12টা বজাত সাধাৰণতে মানুহ জংঘললৈ নাহে। কি কাৰণে নাহে সেইটো কোনোবাই ভয় কৰে, কিবা কিবি দেৱতা ওলায় বুলি ব্লা। কিন্তু এই সময়টোত চৰাইবোৰে ইমান ধুনীয়াকৈ ঘূৰে, মানে সেইটো ক'বলৈ ভাষা নাই। গতিকে এটা মানে বুজাব নোৱাৰা অনুভূতি। যি জংঘলত আহিছে সি সেই সময়কণ যেতিয়া অনুভৱ কৰে ন, তেতিয়াহে গম পায় যে এইটো কেনেকুৱা এটা পৰিৱেশ। এতিয়া চৰাইবোৰ মাইগ্ৰেশ্যন আৰম্ভ হ'ব লাহে লাহে। ঠাণ্ডা দিন অহাৰ লগে লগে চৰাইবোৰ যেতিয়া মাইগ্ৰেশ্যন আৰম্ভ হয়, তেতিয়া চৰাইবোৰ অহা আৰম্ভ কৰে আমাৰ ভৈয়ামৰ পিনে। তেতিয়া ইয়াত বহুত চৰাই, ফুলবোৰ ফুলে, চৰাই ভৰি যায় ইয়াত। এনেকৈ ৰৈ থাকিলে মানে 15-20টা প্ৰজাতিৰ চৰাই পাই যাওঁ। সেই সময়লৈ অপেক্ষা কৰিব লাগিব, আৰু বেছি দিন নাই, মাজত চাগে খুব বেছি 1 মাহ সময় আছে। ভাবিছোঁ এইবাৰ আপোনালোকক অলপ দীঘলীয়াকৈ এই গোটেই আমাৰ কেনেধৰণে আমি বাৰ্ডিং কৰোঁ বিভিন্ন জেগাত, বা চৰাই চাওঁ, বা প্ৰকৃতিখনৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা, আমি কেনেকৈ থৈ আহোঁ জংঘল এখনত যোৱাৰ পাছত বা তাত থকাৰ পাছত, সেইবোৰ এটা ভিডিঅ' কৰি দিম। অলপ দীঘল 1 ঘণ্টা, আধা ঘণ্টা এনেকুৱা মানুহ। আজি তাকে ট্ৰাই কৰিলোঁ।
গতিকে কেনে পালে জনাব আৰু মই ভাবোঁ যদি ভাল পাইছে তেতিয়া নেক্সট আৰু অলপ মানে দীঘল কৰি ভিডিঅ'টো দেখুৱাম আপোনালোকক আচলতে আজিতো অকলে আহিছোঁ বেলেগ আহিলে বেলেগ কথাও পতা যায় বহুত ধৰণৰ ইনফৰ্মেশ্যন পাওঁ আমি এই ইনফৰ্মেশ্যনখিনি আপোনালোকক দিম আৰু লগতে বিভিন্ন চৰাই চিনি নাপাওঁ কেতিয়াবা মাত শুনি আৰু বিজ্ঞজন আহিলে সেইবোৰ চিনি পাওঁ তেওঁলোকে কৈ দিয়ে যে এইটো আমুক চৰাই এইটো তামুক চৰাই বুলি সেইটো এটা ভাল হয় গোটেই জোকে খাই ৰঙা কৰি দিছে হাত চক ইয়াতে পেৰাডাইজ ফ্লাইগেটছ আছে আৰু ব্ৰুনেট মনহাৰ্ক আছে বহুতে হয়তো পেৰাডাইজ ফ্লাইগেটছৰটো চাইছে বা বহুতে নাই চোৱা সাধাৰণতে পেৰাডাইজ ফ্লাইগেটছৰ এডাল বগা দীঘল নেগুৰ থাকে মতাটোৰ মাইকীটো দীঘল নেগুৰ নাথাকে কিন্তু সি মতীয়া বৰণৰ মতীয়া নহয় একচুৱেলি খাকী বৰণৰ মূৰত এটা সৰু টুপি থাকে সকলোৰে এটা ভাল লগা চৰাই হয় মোৰ মুখৰ আগতে পৰিছিলেহি কিন্তু মই ফটো ল'ব নোৱাৰিলোঁ মোবাইলটো ধৰি থকাৰ কাৰণে আৰু কথা কৈ থকাৰ কাৰণে ঘপককৈ উৰি গ'ল আপোনালোকক দেখুৱাবও নাপালোঁ চ' এইখনেই জংঘল এখন চেকলিষ্ট বনিলে আৰু গৰমত ঘামি শেষ হৈ গৈছোঁ আৰু নোৱাৰি অলপ ৰেষ্ট কৰোঁগৈ এনেকুৱা হৈ গৈছে ভৰি
গোটেই ওপৰে তলে জোকে খায় বাই বাই